চতুৰ্থত আহিছে বিসৰ্গ লক্ষণৰ বৰ্ণনা ঈশ্বৰৰ প্ৰাকৃত সৃষ্টি অৰ্থাৎ মনুৰ জৰিয়তে যেতিয়া ভগৱন্তই পোনপ্ৰথম সৃষ্টিৰ আদিতে মহাপ্ৰলয় যেতিয়া সৃষ্টি হয় মহাপ্ৰলয় কেনেদৰে সৃষ্টি হয় বোলে জগতত তিনি প্ৰকাৰৰ প্ৰলয় আছে নিত্য প্ৰলয় খণ্ড প্ৰলয় আৰু মহাপ্ৰলয় নিত্য প্ৰলয় দৈনন্দিন জগতত হৈয়ে আছে যে আমাৰ আয়ুস কমি কমি গৈ আছে এই পৃথিৱী গ্ৰহ নক্ষত্ৰসমূহৰ আয়ুস কমি কমি গৈছে এইটো নিত্য প্ৰলয় চলি আছে খণ্ড প্ৰলয় ব্ৰহ্মাদেৱৰ আধা বছৰ বয়সত জগতত খণ্ড প্ৰলয় হয় আৰু এজন ব্ৰহ্মাৰ সম্পূৰ্ণ 100 বছৰ আয়ুসত জগতত মহাপ্ৰলয় সৃষ্টি হয় কেনেকৈ আমাৰ চাৰিটা যুগ আছে ন সত্য ত্ৰেতা দ্বাপৰ কলি সত্য যুগৰ পূৰ্ণই 17,20,000 ত্ৰেতাৰ 12,96,000 দ্বাপৰৰ 8,64,000 কলিৰ 4,32,000 এই চাৰিটা যুগৰ সময়সীমা লগ লাগি এটা দিব্য যুগ হয় 43,20,000 বছৰে এটা দিব্য যুগ এনেকুৱা 71টা দিব্য যুগ আছে 30,67,20,000 বছৰে এটা মনৱন্তৰ সৃষ্টি হয় 71টা দিব্য যুগ লগ লাগি এটা মনৱন্তৰ এনেকুৱা 14টা মনৱন্তৰ আছে 14টা মনৱন্তৰত 14জন মনুৱে শাসন কৰে এতিয়া সপ্তম মনু বৈৱস্বতৰ শাসনকাল চলি আছে এনেকুৱা 14জন মনুৰ শাসনকাল যেতিয়া পাৰ হৈ যায় তেতিয়া 432 কোটি বছৰে ব্ৰহ্মাদেৱৰ মাত্ৰ 12 ঘণ্টা পাৰ হয় এটা দিনত তেতিয়াহ'লে কিমান হ'ব 864 কোটি বছৰে এজন ব্ৰহ্মাৰ এটা দিন কেনেকৈ সম্ভৱ ইয়াত 864 কোটি বছৰ পাৰ হৈ গ'লে তাত ব্ৰহ্মাদেৱৰ এটা দিন পাৰ হয় আমি আছো ক'ত পৃথিৱীকে ধৰি 9টি গ্ৰহেৰে আমাৰ সৌৰমণ্ডলটি গঠিত এনেকুৱা হাজাৰ হাজাৰ সৌৰমণ্ডল মহাকাশত আছে এই হাজাৰ হাজাৰ সৌৰমণ্ডলসমূহ লগ লাগি আমাৰ হাতীপতি নামৰ তাৰকা ৰাজ্যখন গঠিত এনেকুৱা হাজাৰ হাজাৰ তাৰকা ৰাজ্য লগ লাগি আমাৰ ভূলোক নামৰ ব্ৰহ্মাণ্ডখন গঠিত এতিয়া ভূলোকৰ তলত আছে অতল বিতল সুতল মহাতল তলাতল ৰসাতল আৰু পাতাল 7খন ব্ৰহ্মাণ্ড আৰু এই ভূলোকৰ ঊৰ্ধ্বত আছে আৰু 6খন ব্ৰহ্মাণ্ড ভূলোক সুৰলোক মহলোক জনলোক তপলোক সত্যলোকত আছে ব্ৰহ্মাদেৱ হাতে হাতে মিলি 14খন ভুৱন গতিকে এই ভূলোকৰ পৰা ঊৰ্ধ্বলে যিমানে গৈ থকা হয় সিমানে সময়ৰ গতি কমি যায় সত্যলোকত সময়ৰ গতি সেইকাৰণে আটাইতকৈ কম ইয়াত 432 কোটি 864 কোটি বছৰ পাৰ হৈ গ'লেহে ব্ৰহ্মাদেৱৰ মাত্ৰ এটা দিন পাৰ হয় যেতিয়া ব্ৰহ্মাদেৱৰ এটা দিন পাৰ হয় জগতত খণ্ড প্ৰলয় ব্ৰহ্মলোকৰ তললৈকে যিমানবিলাক লোক আছে সকলো জলত মগ্ন হৈ যায় আৰু যেতিয়া 864 কোটি বছৰযুক্ত এটা দিনযুক্ত 100 বছৰ হয় তেতিয়া এজন ব্ৰহ্মাৰ পূৰ্ণ আয়ুস তেতিয়া জগতত মহাপ্ৰলয় সৃষ্টি হয় বোলে কেনেকৈ অনন্তদেৱৰ মুখৰ পৰা অগ্নি প্ৰকট হয় সেই অগ্নিয়ে সমস্ত ব্ৰহ্মাণ্ডখন বোলে ভস্ম কৰি দিয়ে আৰু সেই অগ্নি প্ৰৱেশ কৰে জলত জল প্ৰৱেশ কৰে বায়ুত বায়ু প্ৰৱেশ কৰে মনত মন প্ৰৱেশ কৰে প্ৰকৃতিত প্ৰকৃতি প্ৰৱেশ কৰে পুনৰ নাৰায়ণত কেনেকৈ ডাঙৰকৈ যদি খেৰৰ দম এটা দম কৰি থোৱা যায় কিমান দেখিবলৈ কিমান ডাঙৰ লাগে তাত যদি জুই লগাই দিয়ে সেই দমটো থাকিবনে নাথাকে নহয় সেইকাৰণে জগতত প্ৰথম সংহাৰ কাৰ্য ক'ত হয় অগ্নিত আৰু চাওকচোন সেই অগ্নিৰ বিশেষত্ব মনুষ্যৰ সৃষ্টিটো আছে পুৰুষৰ বীৰ্য আৰু স্ত্ৰীৰজ যেতিয়া মাতৃগৰ্ভত মিলিত হয় যঠৰাগ্নিৰ নিৰ্দিষ্ট উষ্ণতা থাকিলেহে গৰ্ভৰ বিকাশ সম্ভৱ হয় সৃষ্টি হৈছে ক'ত অগ্নিৰ প্ৰভাৱত আনহাতে মনুষ্যৰ অন্ত্যেষ্টি সংস্কাৰো ক'ত হয় অগ্নিতেই হয় অগ্নিয়ে যিকোনো এটা পদাৰ্থ বা বস্তু স্থূল আৰু সূক্ষ্ম দুটা ৰূপত ভাগ কৰি দিব পাৰে সেইকাৰণে জগতৰ ধ্বংস কৰিছে যৎপিণ্ডে তৎ ব্ৰহ্মাণ্ডে সৃষ্টিত যি আছে সকলো আমাৰ মনুষ্য শৰীৰত আছে সেইকাৰণে সৃষ্টিত যি ঘটিত হয় সেই সকলোৱে মনুষ্য শৰীৰৰ লগতো ঘটিত হয় জগতৰ সংহাৰো ক'ত হৈছে সেই অগ্নিত অগ্নি ক'ত প্ৰৱেশ কৰে জলত জ্বলি থকা খেৰৰ দমটোত যদি পানী ঢালি দিওঁ তাৰ পৰিমাণ অলপ আৰু কমি আহিব নহয়নে সিমানলৈকে উদাহৰণে বুজিব পাৰি তাৰ পাছৰখিনি নোৱাৰি সেই জল প্ৰৱেশ কৰে বায়ুত বায়ু প্ৰৱেশ কৰে আকাশত আকাশ প্ৰৱেশ কৰে মনত মন প্ৰৱেশ কৰে প্ৰকৃতিত আৰু প্ৰকৃতি প্ৰৱেশ কৰে নাৰায়ণত আৰু তেতিয়া নাৰায়ণে অনন্ত কালৰ বাবে যোগ নিদ্ৰা গ্ৰহণ কৰে আৰু যেতিয়া অনন্ত কালৰ বাবে তেওঁ যোগ নিদ্ৰাত থাকে ইয়াৰ পাছত পুনৰ তেওঁ সৃষ্টিৰ বাবে ইচ্ছা জাগ্ৰত হয় সংকল্প যিদৰে আমি মানুহে কিবা এটা কাম কৰাৰ আগতে মনত প্ৰথমতে ভাবোঁ ন সংকল্পটো লওঁ যে এইটো কাম কৰিব লাগিব মনত ভবাৰ পাছতে কাৰ্যত ৰূপায়ণ কৰোঁ কিন্তু দেৱতাসকলৰ ক্ষেত্ৰত হেতু নহয় তেওঁলোকৰ সংকল্প মাত্ৰকে কৰ্ম কাৰ্যত ৰূপায়ণ হৈ যায় আমি নিজে মনে ভবা পিছত কৰিব লাগিব তেতিয়া কামটো হ'ব কিন্তু উচ্চ লোকবিলাকত তেনেকুৱা নহয় আৰু যেতিয়া নাৰায়ণৰ সংকল্প বুজে যে একোহম বহুশ্যাম মই বহু হওঁ সেই সংকল্পৰ জৰিয়তে পোনপ্ৰথম সৃষ্টি হয় তেওঁৰ পৰা প্ৰকৃতি অনাদিৰূপিণী চৰৰৰ্ধ কায়
ব্যক্ত ভৈলা মহামায়া সৃষ্টিৰ ইচ্ছায় ঈশ্বৰৰ কটাক্ষে দেৱী ভৈলা গৰ্ভৱতী প্ৰকৃতিৰ পুত্ৰ ভৈলা মহত উৎপত্তি। তেতিয়া নাৰায়ণে সংকল্প কৰা মাত্ৰকে তেওঁৰ পৰা পোনপ্ৰথম দেৱী মহামায়াৰ সৃষ্টি হয় আৰু সেই মহামায়াক তেতিয়া দৃষ্টিপাত কৰাৰ লগে লগে তেওঁৰ পৰা মহৎ তত্ত্ব আৰু মহৎ তত্ত্বৰ পৰা আৰু 3টা তত্ত্ব সৃষ্টি হয়। সাত্বিক অহংকাৰৰ পৰা 14জন দেৱতা, ৰাজসিক অহংকাৰৰ পৰা সৃষ্টি হয় পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, মন হমে একাদশ ইন্দ্ৰিয়। তামসিক অহংকাৰৰ পৰা সৃষ্টি হয় পঞ্চ তন্মাত্ৰ, শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ আৰু পঞ্চ মহাভূত, পৃথিৱী জল অগ্নি বায়ু আৰু আকাশ। এই তত্ত্বসমূহ সৃষ্টি হয়। কোনে সৃষ্টি কৰে? মহামায়াই। সেইবাবে সংসাৰখনক কি বুলি কোৱা হৈছে? মায়াময় সংসাৰ। কেৱল আপুনি মই মায়াত নাই নহয়। মহাপুৰুষে যে লিখিছে ব্ৰহ্মা আদি কৰি জীৱজত, এই সত্যলোকত বহি থকা ব্ৰহ্মাৰ পৰা পাতালৰ নাগ গণলৈকে সকলো জীৱ মায়াৰ সংসাৰত আছে। এই 14 ভুৱন যেনেদৰে সজ্জিত হৈছে, ইয়াৰ ওপৰত এটা মায়াৰ আৱৰণ আছে। সেই মায়াৰ আৱৰণটোৰ দুৰ্গটোৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা। সেইকাৰণে দুৰ্গাৰ নামটো আহিছে ক'ৰ পৰা? দুৰ্গৰ পৰা। গতিকে ইয়াত যি হ'ব সকলো মায়াৰ মাজতেই হ'ব। আৰু সেই তত্ত্বসমূহ সৃষ্টি কৰাৰ পাছত নাৰায়ণে সংকল্পৰ জৰিয়তে পোনপ্ৰথম সৃষ্টিৰ প্ৰথম জীৱ ব্ৰহ্মাদেৱক প্ৰকট কৰে। নাৰায়ণৰ নাভিৰ পৰা ওলাই যোৱা পদুমৰ ঠাৰিডালি হৈছে 14 ভুৱনৰ ক্ৰমটো। তাৰ ঊৰ্ধত কোন আছে? সৃষ্টিৰ প্ৰথম জীৱ ব্ৰহ্মাদেৱ। আৰু সেই ব্ৰহ্মাদেৱে যেতিয়া ঈশ্বৰে সৃষ্টি ৰক্ষাৰ বাবে আদিতে 4টি শ্লোকত ভাগৱতৰ জ্ঞান দিছিল। কিয় জ্ঞান দিছিল? যেতিয়া প্ৰথমতে ব্ৰহ্মাদেৱে প্ৰজা সৃষ্টি কৰিলে, পোনপ্ৰথমতে তেওঁৰ পৰা অবিদ্যা সৃষ্টি হ'ল। পঞ্চপৰ্ব অবিদ্যা, তম মোহ, মহামোহ, তামিশ্ৰ আৰু অন্ধতামিশ্ৰ। তেতিয়া দেখিলে ঈশ্বৰে মোক ভাল সৃষ্টি কৰিবলৈ দিছিলে, মইচোন অবিদ্যাহে সৃষ্টি কৰি পালোঁ। গতিকে মই কেনেদৰে ভাল সৃষ্টি কৰিব পাৰিম? বহুকাল বছৰ ঈশ্বৰক তপস্যা কৰি তেতিয়া ঈশ্বৰে শ্ৰীনাৰায়ণে তেওঁক চতুশ্লোকী ভাগৱত প্ৰদান কৰিছিল যে তুমি এই ভাগৱতৰ জ্ঞান হৃদয়ত ধাৰণ কৰি সৃষ্টি কৰ্ম কৰা। গতিকে গৃহস্থী ঘৰখনতো এইটো সেইটো সংস্কৃতি প্ৰৱেশ কৰাৰ আগমুহূৰ্তত ঈশ্বৰৰ ওচৰত ভক্তি কৰি ঈশ্বৰ ভক্তি পৰায়ণ হৈহে কৰ্মখনত গৃহস্থী ঘৰখনত বা গৃহস্থী আশ্ৰমখনত প্ৰৱেশ কৰাটো ব্যৱস্থা আছিল সৃষ্টিৰ আদিৰে পৰা। ব্ৰহ্মাদেৱক কি কৈছে? অহমেৱাচমেৱাগ্ৰে নান্যদ্যৎসদসৎপৰম, যে হে ব্ৰহ্মা শুনা, যে সৃষ্টিৰ আদিটো ময়ে আছোঁ, মধ্যটো ময়ে আছোঁ, অন্তিমতো ময়ে থাকিম, সকলো মোৰ ইচ্ছাতেই চলিছে। এই কথা মনত তুমি ধ্যান কৰি পেলাই সকলো কাম কৰিবা, তেতিয়া তোমাৰ মোহ নোপজে। কিন্তু যদি মোহগ্ৰস্ত হয়, তুমি যদি ভাবা মই কৰিছোঁ, মোৰ সৃষ্টি মই নিৰ্মাণ কৰিছোঁ, তোমাৰ অহং উপজিব। আৰু সেই অহং উপজিলে তুমি শৃংখলাবদ্ধ ৰূপত সৃষ্টিখন নিয়ন্ত্ৰিত কৰিব নোৱাৰা। কিন্তু তুমি যেতিয়া এইটো ভাবি পেলাই যিকোনো কাম কৰিবা যে তোমাৰ ঊৰ্ধত এজন আছে, আদিতেও তেওঁ আছিল, এতিয়াও আছে, আৰু তুমি নাথাকিলেও তেওঁ থাকিব, তেতিয়াহ'লে তোমাৰ মনত অহংকাৰটোৱে ঠাই পাব নোৱাৰে। গতিকে চাওকচোন, সংসাৰখনটো যিকোনো কাম কৰোঁতে যেতিয়া আমি এইটো ভাবি লওঁ যে মই এইটো কাম কৰিছোঁ কিন্তু মোক এজনে চাই আছে, মই এজনৰ নিৰীক্ষণত আছোঁ, আৰু মোক জীৱনত যি যি দিছে সেয়া মই নিজেই গোটাই লোৱা নাই, মই মাধ্যমহে, ঈশ্বৰে দিছে কাৰণে পাইছোঁ, তেতিয়া নিজৰ অধিকাৰটো আমি তাত নেদেখুৱাওঁ, অহংকাৰটো তাত যুক্ত নহয়। আৰু অহং আৰু অধিকাৰ যেতিয়া আঁতৰি থাকে তেতিয়া সংসাৰৰ লৌকিক কৰ্মটো ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হয়। কিন্তু যদি অধিকাৰ দেখুৱায়, মোৰ মতে চলিব লাগিব, মোৰ কথাহে, মোৰ ঘৰৰ মানুহে, তেতিয়াহ'লে তেওঁ সেই স্থিৰতাটো প্ৰাপ্ত কৰিব নোৱাৰে। কিন্তু ঈশ্বৰে দিছে কাৰণে পাইছে, তেওঁ এটা স্বাধীন জীৱন আছে, এওঁৰো এটা স্বাধীন জীৱন আছে। এই ভাৱত যেতিয়া আগবাঢ়ে তেতিয়া তেওঁ মোহগ্ৰস্ত নহয়। আৰু সেই ব্ৰহ্মাদেৱে তেতিয়া পোনপ্ৰথমতে সৃষ্টি কৰিলে, প্ৰকট কৰিলে 4জন কুমাৰক, 4 সিদ্ধ। তাৰপাছত এই নাৰদদেৱৰ পাছত কোন আছিল? একাদশ ৰুদ্ৰ। একাদশ ৰুদ্ৰৰ পাছত 9জন প্ৰজাপতি, ভৃগু, পুলস্ত, ক্ৰতু, মৰিচি, বশিষ্ঠ, অত্ৰি আদি 9জন ঋষি। কিন্তু সেই 9জন ঋষিকো যেতিয়া ব্ৰহ্মাদেৱে ক'লে যে তোমালোকে প্ৰজা সৃষ্টি কৰা, কিন্তু সংসাৰ ধৰ্মত তেওঁ প্ৰবৃত্ত হ'ব নোৱাৰিলে, কাৰণ তেতিয়ালৈকে তেওঁ স্ত্ৰী তত্ত্বটো প্ৰকট কৰা নাছিলে। আৰু তেতিয়াই সংকল্প কৰি ব্ৰহ্মাদেৱে নিজৰ সু অংশৰ পৰা স্বয়ম্ভুৱ মনু আৰু বাওঁ অংশৰ পৰা দেৱী শতৰূপাক প্ৰকট কৰিছিলে। সেইবাবে মনুষ্যৰ আদি পিতৃ বুলি কাক কোৱা হয়? মনুক। মনু উৎপন্নাদিতি মনুষ্য, মনুৰ সন্তানসকলক মনুষ্য বুলি কোৱা হয়। সেই স্বয়ম্ভুৱ মনু আৰু দেৱী শতৰূপাই হৈছে মনুষ্য কুলৰ আদি পিতৃ বুলি কোৱা হয়। আৰু সেই মনুৱে সৃষ্টিৰ প্ৰথমখন সংবিধান লিখিছিল, মনু সংহিতা।
বহুসকলৰ মাজত ভুল ধাৰণা আছে ডক্টৰ আম্বেদকাৰৰ দিনত কি হৈছিল বহু মনুসংহিতা ইউনিভাৰ্চিটি স্কুল কলেজৰ আগত জ্বলোৱাও হৈছিল তাত বহুতবিলাক জাতি ভেদ ইত্যাদি ঢেৰ কথা আছে বুলি কিন্তু মনুসংহিতা আমাৰ সমাজত দুখন আছে এখন হৈছে অৰিজিনেল মনুসংহিতা আৰু এখন হৈছে ব্ৰিটিছসকলে ভাৰতীয় সমাজ ব্যৱস্থাটোত বিশৃংখলতা সৃষ্টি কৰিবলৈ মেক্স মুলাৰৰ জৰিয়তে প্ৰাধান্যতাত লিখা আমাৰ সাধাৰণ মানুহে সেইখন মনুসংহিতাই ভাবি থাকে কিন্তু অৰিজিনেল মনুসংহিতা যিদৰে চাওকচোন অসমীয়া ডিক্সনাৰী এখন ভাগৱত বুলি কওঁতে আমাৰ চাওকচোন আটাইতকৈ পুৰণা ভাগৱত প্ৰিণ্টিং হিচাপে দত্ত বৰুৱা সৈন্যান দত্ত বৰুৱা নহয়নে এতিয়া কোনোবা বাহিৰৰ মানুহ কেইজনমানে আহি যদি ইয়াত ছপা কল এটা খুলি পেলাই ভাগৱতত কিছুমান অপ্ৰয়োজনীয় কথাসমূহ যদি ছপা কৰি উলিয়াই দিয়ে তাৰপৰা সেই ভাগৱত পঢ়ি যদি কয় ক'তা ভাগৱতত চোন এনেকৈহে লিখা আছে তেতিয়াহ'লে সেইটো কথা মান্য হ'ব জানো কেতিয়াও মান্য নহয় কাৰণ অৰিজিনেল যিখনত অৰিজিনেলখনত কিটো আছে সেইটোহে আমাক লাগে গতিকে অৰিজিনেল কোনটো সেইটো চাই পেলাইও গ্ৰন্থখন অধ্যয়ন কৰাৰ প্ৰয়োজন বাৰু যাই হওক সেইটো বেলেগ কথা সেই মনু আৰু দেৱী শতৰূপাৰ 3গৰাকী কন্যা আকুতি প্ৰসূতি আৰু দেৱসূতি আৰু দুজন পুত্ৰ ৰজা উত্তানপাদ আৰু ৰজা প্ৰিয়ব্ৰত হৈছে জ্যেষ্ঠ এতিয়া আকুতিক বিয়া দিছিল ৰুচি প্ৰজাপতিলৈ এতিয়া চতুৰ্থ স্কন্ধ মনুবংশ ঈশ্বৰৰ প্ৰাকৃত সৃষ্টি অৰ্থাৎ মনুৰ পৰা সন্তানসকলৰ কেনেকৈ জন্ম হ'ল মনুবংশ কিদৰে বিস্তাৰ হ'ল কাৰণ ভাগৱতৰ এটা লক্ষণ কি মনুৱন্তৰ মনুৰ শাসনকাল ভেদে লীলাসমূহ কি আছিল সেই মনুবংশৰ কথা ক'বলৈ গৈ কি আহিছে আকুতিক বিয়া দিছিল ৰুচি প্ৰজাপতিলৈ প্ৰসূতিক কালে দিছিলে দক্ষ প্ৰজাপতিলৈ দক্ষৰ কথা এতিয়া ওলাব আৰু দেৱহূতিক দিছিল ঋষি কদৰ্মলৈ সেই ঋষি কদৰ্ম আৰু আই দেৱহূতিৰ সন্তানেই হৈছে ভগৱান কপিল যি কথা এই তৃতীয় স্কন্ধৰ শেষ অংশত কপিল চৰিতত আমি পাওঁ এতিয়া চতুৰ্থ স্কন্ধত পোনপ্ৰথমতে আৰম্ভ হৈছে মনুবংশ কথন ৰজা প্ৰিয়ব্ৰতৰ কথা আহে ভাগৱতৰ পঞ্চম স্কন্ধত এতিয়া চতুৰ্থত আহে কনিষ্ঠ পুত্ৰ উত্তানপাদৰ কথা উত্তানপাদ ধ্ৰুৱৰ পিতৃ চাওকচোন মনুবংশৰ কথা ক'বলৈ যাওঁতে আহিছে দক্ষৰ কথা দক্ষলে মনুৰ পুত্ৰী প্ৰসূতিক বিবাহ দিছিল আৰু সেই প্ৰসূতিৰ পৰাই কাৰ জন্ম হৈছিল দেৱী সতীৰ নহয়নে শিৱ দক্ষৰ বিৰুদ্ধৰ প্ৰসংগ আহে যে দক্ষ প্ৰজাপতি এজন বৈষ্ণৱ আছিল কিন্তু বৈষ্ণৱ আছিল যদিও তেওঁ কেতিয়াও শিৱৰ ঈশ্বৰত্বটো স্বীকাৰ কৰা নাছিল শিৱক ঈশ্বৰ বুলি তেওঁ গ্ৰহণ কৰা নাছিল আৰু সেইবাবে নিজৰ সহজ ভাৱত কৈছোঁ নিজৰ যি স্বয়ং মহাদেৱলৈ বিবাহ দিয়াৰ পাছতো মহাদেৱৰ ঈশ্বৰত্বটো স্বীকাৰ নকৰাৰ বাবে দাম্ভিকতাত তেওঁ আয়োজন কৰা যজ্ঞলৈ সকলো দেৱী দেৱতাক নিমন্ত্ৰণ কৰি স্থান দিলে কিন্তু মহাদেৱক নিমন্ত্ৰণ নিদিলে কাহিনীটো আমি সকলোৱে জানো নহয়নে কম বেছি পৰিমাণটো জানে শিৱ দক্ষৰ কথা নহয়নে জানেনে বাৰু আইসকল অকণমানটো জানে বুজি পাইছে চাগে কি ক'বলৈ বিচৰা হৈছে এতিয়া সেইখিনিতে আমি এইটো কথাও জানো যে সতী দেৱীয়ে নিজৰ পিতৃয়ে ইমান এটা শ্ৰেষ্ঠ কৰ্ম কৰিছে ঘৰখনতে ইমান ডাঙৰ এটা অনুষ্ঠান কৰিছে যাবলৈ ইচ্ছা প্ৰকাশ কৰিলে কিন্তু প্ৰজাপতি যে মহাদেৱক নিমন্ত্ৰণ জনোৱা নাই সেই কথা বাৰে প্ৰতি মহাদেৱে বুজালে যে তোমাৰ পিতৃয়ে যিহেতু নিমন্ত্ৰণ দিয়া নাই বুলি গতিকে যোৱাটো উচিত নহয় কিন্তু নিজৰ পিতৃয়ে মাতিছে নামাতিলেও যাব পাৰি বুলি দেৱী সতী গুচি আহিলে আৰু গুচি অহাৰ পাছতে সতীক দেখাৰ লগে লগে গোটেই দেৱী দেৱতাসকলৰ সন্মুখত মহাদেৱৰ বিষয়ে দক্ষই বহুত তুচ্ছতাছিল্য বাক্য উচ্চাৰণ কৰিলে আৰু সেইখিনিকে সহন কৰিব নোৱাৰি তেতিয়া সতী দেৱীয়ে দুখতে কি কৰিলে যুগৰ বলে শৰীৰটো আজিকালি ভাওনাবিলাকত ভুলকৈ দেখুৱায় এই কি ভুলকৈ দেখুৱায় যজ্ঞ কুণ্ডত গৈ সকলোতে নহয় কিছুসকল ভাওনাত কি দেখুৱায় সতী দেৱীয়ে দুখতে আপোনাৰ সেই যজ্ঞ কুণ্ডত জাপ মাৰি পেলাই শৰীৰটো সেইটো হৈছে আত্মহত্যা সতীয়ে আত্মহত্যা কৰা নাছিল কাৰণ যজ্ঞ কুণ্ডত আমি যদি চাওঁ যে পূৰ্বতে সকলো লোক ইমান যোগসিদ্ধ আছিল যে প্ৰাণবায়ুক ৰুদ্ধ কৰি পেলাই শৰীৰ এৰিছিল সেইটো হৈছে এটা যৌগিক ক্ৰিয়া আছে যাৰ জৰিয়তে প্ৰাণবায়ুক ৰুদ্ধ যেনেকৈ চাওকচোন আগতে আপোনালোকে এনেকুৱা কিছুসকল লোক আছিল যিসকলে আপোনাৰ চাই বোলে একদম ভাল তিথি বাৰ নক্ষত্ৰ চাই বোলে মই যাম আৰু দেই দুদিনৰ পাছত বা এদিনৰ পাছত যাম দে সময় হ'ল নে বোলে মই গুচি যাওঁ কিয় তেওঁলোক প্ৰকৃতিৰ সৈতে ইমান সংযুক্ত এটা জীৱন যাপন কৰিছিল গতিকে ঠিক সতী দেৱীয়ে সেই যজ্ঞকুণ্ডত জাপ দি পেলাই শৰীৰ এৰা নাছিল সেই স্থানত দুখ অনুভৱ কৰি যোগ বলেৰে প্ৰাণবায়ুক ঊৰ্ধ্বগামী কৰায় এই ব্ৰহ্মতালুৱেদি প্ৰাণবায়ুক বাহিৰ কৰি দিছিল আৰু তেতিয়া সতী দেৱীয়ে শৰীৰ এৰিলে এই খবৰটো যেতিয়া মহাদেৱে পালে কিছুসকল বিষয়বস্তু আজিকালি অকণমান অতিৰঞ্জিত কৰি উপস্থাপন কৰা হয় যে সতী দেৱীৰ শটো লৈ পেলাই মহাদেৱে একদম বিহবলা হৈ চিঞৰি বাখৰি ঘূৰি ফুৰিছে গোটেই গাত ভস্ম ঢালি নাচিছে
এই দেৱাদিদেৱ মহাদেৱ হয় যোগীসকলৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ বৈষ্ণৱসকলৰ ভিতৰত আটাইতকৈ প্ৰথমতে যিজন গণ্য কৰা হয় বৈষ্ণৱানাম যথাসম্ভু সতীদেৱীয়ে শৰীৰটো এৰিলে বুলিয়ে তেওঁ একদম হাতত শৰীৰটো লৈ ইমান পাগলৰ দৰে ঘূৰি ফুৰা নাছিল আজিকালি কিছুমান বস্তু অকণমান অতিৰঞ্জিতকৈ উপস্থাপন কৰা হয় ভগৱান হয় নহয়নে দেখো ভগৱান ইমান স্ত্ৰীগৰাকীৰ প্ৰতি ইমান আসক্ত নে যে সতীদেৱীয়ে শৰীৰটো এৰিলে কাৰণে কোলাতে লৈ পেলাই একদম বলিয়াৰ দৰে ঘূৰি ফুৰিছে নহয়নে ভস্ম ঢালি পেলাই একদম নৃত্য কৰিছে এনেকুৱা পৰিস্থিতি হোৱা নাছিল তেওঁ মাত্ৰ যেতিয়া খবৰটো পালে ক্ৰোধবশত মহাদেৱে নিজৰ জটাৰ পৰা বীৰভদ্ৰক উৎপন্ন কৰিছিল আৰু সেই বীৰভদ্ৰক দক্ষক নষ্ট কৰিবলৈ আদেশ দিছিল সেই বীৰভদ্ৰই আহিহে ধ্বংসলীলা চলাই পেলাই এই দক্ষৰ শিৰচ্ছেদ কৰিছিল আৰু ইয়াৰ পাছত কি হৈছিল যেতিয়া সেই দক্ষৰ শিৰচ্ছেদ কৰিলে ব্ৰহ্মা আদি দেৱতাসকলে বহুত তুতি মিনতি কৰিলত তেতিয়া মহাদেৱে তেওঁক পুনক জীৱন দান কৰিছিল দক্ষই বোলে কোনো কথা বাছ বিচাৰ নকৰাকৈ আকৌ ছাগলীৰ দৰে লেপলেপায়ে থাকে সেইকাৰণে দক্ষৰ সেইটো কল্পত শিৰটো ছাগলীৰ শিৰ জোৰ কৰা হ'ল জোৰা লগাই পেলাই তেনেকৈ এটা জীৱন দান দিয়া হ'ল আৰু ইয়াৰ পৰা চাওকচোন কথা ক'বলগীয়া ঢেৰ আছে কিন্তু মূলতঃ কথা হ'ল কি আমি যিটো মাৰ্গত দীক্ষিত হৈছোঁ এই মাৰ্গটোত এটা নামৰ চাওকচোন 10 অপৰাধৰ ভিতৰত এটা বিশেষ এটা অপৰাধ হৈছে অন্য কোনো দেৱী দেৱতাক কিন্তু ধৰা নাই কিন্তু শিৱ বিষ্ণুক ভেদ জ্ঞান কৰাটো এটা নামৰ অপৰাধ বুলি ধৰিছে নহয়নে চাবলৈ গ'লেচোন ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত ভেদ জ্ঞান কৰাটো নামৰ অপৰাধ লিখিব পাৰিলেহেঁতেন কিন্তু লিখিছে জানো কি লিখিছে শিৱ বিষ্ণুৰ মাজত কেতিয়াও ভেদ জ্ঞান কৰিব লাগে যেতিয়া আমি কওঁ যে ভগৱন্ত আৰু ভকতৰ মাজত ভেদ নাই নহয়নে আমি কওঁ নাই যে ভগৱন্ত ভাগৱত আৰু ভকতৰ মাজত কোনো পাৰ্থক্য নাই মহাদেৱো এজন শ্ৰেষ্ঠ ভক্ত হয় গতিকে তেওঁ আৰু ইষ্ট মহাদেৱ এনেকুৱা এজন ভক্ত চাওকচোন এনেকৈও প্ৰসংগ এটা আহে এই যেতিয়া ভগৱান ৰামচন্দ্ৰৰ অৱতাৰ হৈছিল অৱতাৰ হওঁতে যেতিয়া সীতাদেৱীক ৰাৱণে হৰণ কৰি লৈ গৈছিল সেইখিনি সময়তে কি হ'ল আপোনাৰ ৰামচন্দ্ৰই যেতিয়া সীতাদেৱীক হৰণ কৰি নিয়াদি বিলাপ কৰিছিল যে দুখ প্ৰকাশ কৰিছিল তেতিয়া মানে দেৱী সতীৰ ভগৱান ৰামচন্দ্ৰৰ ওপৰত সন্দেহ হৈছিল এইজন ভগৱান হয় নে নহয় এই সীতাক হৰণ কৰি নিলে সেইকাৰণে বোলে জগতৰ ঈশ্বৰ হৈ নিজৰ পত্নীৰ বাবে ইমান দুখ প্ৰকাশ কৰিছে নাৰীগৰাকীৰ কাৰণে ইমান কান্দিছে নাৰীত ইমান আসক্ত নে তেওঁ ইমান আসক্তজন কেনেকৈ ঈশ্বৰ হ'ব পাৰিব এইটো সন্দেহ উপজিলে তেতিয়া মহাদেৱক ক'লে যে প্ৰভু মই এক পৰীক্ষা কৰিব বিচাৰোঁ তেতিয়া মহাদেৱে ক'লে যে নাই পৰীক্ষা কৰাৰ কোনো প্ৰয়োজন নাই মই কৈছোঁ ন মোৰ বাক্যত আস্থা ৰাখি কোৱা সিয়ে স্বয়ং ভগৱান হয় মোৰ উপাস্য হয় সতীদেৱে সেইখিনি সময়ত হ'ব বুলি ক'লে কিন্তু মনত সন্দেহটো নাতৰিলে সেইকাৰণে ক'লে নিজেই সীতাৰ ৰূপটো ধাৰণ কৰি পেলাই ৰামৰ আগত উপস্থিত হ'লি ভগৱান ৰামচন্দ্ৰই সেইখিনি তৎমুহূৰ্ততে উপস্থিত হোৱা মাত্ৰকে সীতাৰ হাজত গৈছিল সন্মুখত যদি ৰাখি দিয়ে বোলে একো পাৰ্থক্য নাই হাইলা সীতা হৈ গৈছিল কিন্তু দেখাৰ লগে লগে ভগৱান ৰামচন্দ্ৰই চিনি পালে আৰু দেৱী সতী বুলি প্ৰণাম জনালে তেতিয়া সতীদেৱীয়ে লাজ অনুভৱ কৰি নিজৰ স্বৰূপটো সলাই বোলে সতীৰ স্বৰূপটোত গুচি আহিলে তেতিয়া গম পালে যে প্ৰথম দেখা মাত্ৰকে মই সাক্ষাৎ সীতাৰ স্বৰূপ ধাৰণ কৰি গৈছোঁ তথাপি ৰামে মোক সতী বুলি চিনি পালে তেতিয়াহ'লে ৰামচন্দ্ৰৰ ওপৰত সেইখিনি সময়ত অকণমান বিশ্বাস কৰিলে যে হয় ঈশ্বৰৰ লক্ষণ কিবা এটা আছে আৰু এই কথা উভতি গৈ যেতিয়া দেৱী সতীয়ে মহাদেৱক ক'লে যে প্ৰভু মই এটা ভুল কৰিলোঁ বোলে কি ভুল কৰিলে আপুনি মোক কৈছিল পৰীক্ষা নকৰিবলৈ কিন্তু মই ভগৱান ৰামচন্দ্ৰৰ ওচৰলৈ সীতাৰ ৰূপটো ধাৰণ কৰি গ'লোঁ তেতিয়া মহাদেৱে ক'লে কি যে এতিয়া আৰু মই তোমাৰ ক্ষেত্ৰত পত্নীৰ ভাৱটো কৰা সম্ভৱ নহয় তুমি এই শৰীৰটো ত্যাগ কৰা কাৰণ তুমি মোৰ ইষ্টৰ পত্নীৰ ৰূপটো ধাৰণ কৰিলা গতিকে মই তোমাক তুমি মোৰ বাবে ইষ্ট হৈ পৰিলা গতিকে মই তোমাক পত্নী ভাৱত এতিয়া মই চাব নোৱাৰোঁ আৰু সেইবাবে সেইটো এটা কাৰণ লিখা হৈছে যে সেই সূত্ৰেই দৈৱক্ৰমে সতীয়ে তেনেদৰে শৰীৰ ত্যাগ কৰিছিল কাৰণ সেইখিনি সময়ত মহাদেৱৰ বোলে সেই দেৱী সতীৰ ৰূপত ইষ্ট ভাৱটো আহি পৰিছিল কাৰণ তেওঁ সীতাৰ স্বৰূপটো ধাৰণ কৰাৰ কাৰণে গতিকে তেওঁ কেনেকুৱা এটা স্তৰত থাকিব পাৰে সেইজন মহাদেৱে বাৰু আজিকালি এতিয়া শিৱৰাত্ৰি হৈ গ'ল নহয় কিছুসকলে কাৰণে ভাং খাই পগলা হলায়ে মহাদেৱ ভাবি চাওকচোন যিজন মহাদেৱে নিত্য নিৰন্তৰ ঈশ্বৰৰ ধ্যানত আছে ফটোখনত দেখিলেই লাগে নহয়নে কমৰত আপোনাৰ সেইটো বান্ধি আছে এইটো শৃংগী বুলি কোৱা হয় আমাৰ কিছুসকলে সেইটো ভাঙৰ চিলিম বুলি দিলে ওলমাই এই প্ৰলয়ৰ অনলত যেতিয়া সমুদ্ৰ মন্থন হৈছিল যিজনে বোলে যিসকলে অমৃত পান কৰিলে তেওঁলোকক আমি দেৱ বুলিহে কওঁ দেৱাদিদেৱ যিজনে বিহকো পান কৰিলে সেইজন দেৱাদিদেৱ একোৱে প্ৰভাৱ পেলাব নাই সেইজনক ভাঙে কি কৰিব বাৰু এনেকুৱা এটা দৰ্শন আছিল ভাৰতীয় সংস্কৃতিত যিবিলাক মানে বৰ্জনীয় দ্ৰব্য যিখিনি ত্যাগ কৰিব লাগে সেইখিনি সব দায়িত্ব মহাদেৱক দি দিয়া
আৰু তাৰ পৰা কিছুসকল সমাজৰ জৰিয়তে এইটো পৰম্পৰা চলি গ'ল যে ভাঙৰ নিচিনা দ্ৰব্যটো মহাদেৱক অৰ্পণ কৰি সেইটো প্ৰসাদ ৰূপত গ্ৰহণ কৰিব পৰা যায়। কিন্তু এইটো আমাৰ নিজৰ লোভটোৰ বাহিৰে একো নহয়। কিয়? সঁচাকৈ যদি ভাংকণ যদি মহাদেৱৰ প্ৰসাদ হ'ব পাৰে তেতিয়া বিষকণো হ'ব পাৰে। বিষটো খাইছিল, বিষকণ অৰ্পণ কৰিতো আমি নাখাওঁ, নহয়নে? ভাংকণহে যে খায়, কোনোবাই খাইছে তাত আমাৰ ক'বলগীয়া নাই। কিন্তু অন্ততঃ ধাৰ্মিক মেৰুকৰণৰ ফালৰ পৰা বৈষ্ণৱ মাৰ্গটোৰ দিশৰ পৰা সেইটো হ'ব নালাগে। কাৰণ আৰু শিৱৰ প্ৰসাদ বুলি ক'লেও কোনোবা বাপেকে পুতেকক ক'ব পাৰিবনে যে বোপাই তই ভাং খা, এয়া শিৱৰ প্ৰসাদ, ক'ব পাৰিবনে? কোনেওতো নকয়, কাৰণ তেওঁ জানে সেইটো নিচাযুক্ত দ্ৰব্য, নহয়নে? গতিকে নিচাযুক্ত দ্ৰব্য এটা কেতিয়াও ঈশ্বৰৰ প্ৰসাদ হ'ব নোৱাৰে। এইটো ক'ব পাৰে যে প্ৰভু মই আজিৰ পৰা এৰিলোঁ আৰু তোমাতে অৰ্পণ কৰিলোঁ, তেনেকৈ পৰিত্যাগ কৰাৰ চিন্তাটো আছিল। কিন্তু আমাৰ কি কৰিলে চিন্তাটো কেনেকৈ আৰম্ভ হ'ল যে শিক্ষক এজনে ল'ৰা এটাই আপোনাৰ বোলে সুৰাপান কৰে মানে দিনটোত আপোনাৰ ৩-৪ বাৰ সুৰাপান কৰে। এতিয়া ৩-৪ বাৰ দিনটোত সুৰাপান কৰা মানুহটোক যদি কয় দে আজিৰ পৰা সুৰা এৰি দে বুলি এৰিব নোৱাৰে। তেতিয়াহ'লে মানে ঘৰত ক'লে কি তই সদায় খাব নালাগে, কি কৰিবি তই সপ্তাহত এদিন খা। কিয় কৈছিলে? যেতিয়া সপ্তাহত এদিন খালে বুলি কৈছে, সি সপ্তাহত এদিন খাব। তাৰপিছত লাহে লাহে যেতিয়া অভ্যাসটো অকণমান কমি হ'ব, তাৰপিছত এমাহলৈ যাব, তাৰপৰা এবছৰলৈ যাব, তাৰপৰা এৰখাই যাব। কিন্তু এই যে ক'লে যে তই সদায় খাব নালাগে, এসপ্তাহত এদিন খা, সেইটোৱে ভাবি ল'লে কি বোলে সদায় খাব নালাগে কিন্তু এসপ্তাহত এদিন খাব পাৰি। গতিকে ইটোকো শিকাই থৈ গ'ল কি আপোনাৰ এসপ্তাহত এদিন খালে কোনো দুখ নাই। তেনেদৰে কিছুমান পৰম্পৰা আৰম্ভ হ'ল। আৰু দ্বিতীয়তে কথা হ'ল চাওকচোন, মদ খোৱা ব্যক্তিজনে জীৱনত অন্ততঃ 5জন মানুহক কিন্তু মদাহী কৰি থৈ যায়, খোলা কথা। গতিকে মদ খোৱা মানুহজনে যেতিয়া জীৱনত 5জন মানুহক মদাহী কৰি থৈ গৈছে, আপুনি মই নিজকে যদি ভাল বুলি কওঁ তেতিয়াহ'লে জীৱনত অন্ততঃ 2জন মানুহক ভাল কৰি থৈ যাওঁচোন, ভাল ভকত কৰি থৈ যাওঁচোন, সেইখিনিত পুৰুষাৰ্থটো লাগে। কেইজন মানুহ আমি ভাল কৰিছোঁ, কিন্তু আনক মই কিবা এটা কৰিবলৈ মই নিজেও সেইখিনি পালন কৰিব লাগিব। সেইকাৰণে এইটো চিন্তা যে মহাদেৱ বুলি কোৱাৰ লগে লগে এতিয়া চাওকচোন, এইখিনি কৈ লাভ নাই, সমাজত পৰম্পৰা চলি গ'ল। কিন্তু অকণমান চিন্তা কৰি মহাদেৱৰ ভক্তি কৰিবলৈ হ'লে মহাদেৱৰ কৃপা এইটো নহয় এই প্ৰসাদকণৰ যে মহাদেৱৰ আটাইতকৈ শ্ৰেষ্ঠ কৃপা হৈছে যিজনৰ ওপৰত বোলে মহাদেৱে কৃপা কৰে সেইজনক তেওঁ নিজৰ ইষ্টদেৱৰ ভক্তি প্ৰদান কৰে। আৰু ইষ্টদেৱৰ ভক্তি তেওঁৰ ইষ্ট কি? ৰাম। আৰু ৰামৰ ইষ্ট হৈছে স্বয়ং মহাদেৱ। যেতিয়া আপোনাৰ এই ৰামায়ণত ৰাৱণক বধ কৰাৰ আগমুহূৰ্তত ৰামে শিৱৰ পূজা কৰিছিল, এই পূজা কৰোঁতে যেতিয়া মহাদেৱ উপস্থিত হ'লগৈ, তেতিয়া আমি জানো যে ৰামৰ ঈশ্বৰ হোৱাৰ কাৰণে কি বুলি কৈছে, ভগৱান ৰামে ক'লে কি ৰামস্য ঈশ্বৰ ইতি ৰামেশ্বৰ, ৰামৰ ঈশ্বৰ হোৱাৰ বাবে তুমি বোলে ৰামেশ্বৰ। মহাদেৱে ক'লে বুলি ৰাম ঈশ্বৰ সৰ্বস্যা ইতি ৰামেশ্বৰ, বোলে ৰাম যাৰ ঈশ্বৰ সেইজনহে ৰামেশ্বৰ। ভগৱান ৰামে ক'লে কি মোৰ ঈশ্বৰৰ বাবে তুমি ৰামেশ্বৰ, আৰু মহাদেৱে কৈছে কি মই যাক ঈশ্বৰ বুলি ভজনা কৰোঁ সেইজন হৈছে ৰামেশ্বৰ। গতিকে তাৰ জৰিয়তে কি দেখুৱাইছে, সেইখিনিতে শিৱ আৰু বিষ্ণুৰ অভেদতাটো। যত গুণনাম শিৱ বিষ্ণুৰ আকৌ ভিন্ন বুদ্ধি কৰে যি নৰ, নামৰ জানা শিৱ অপৰাধী পৰে নৰকত দৈৱে নবাধি। কেতিয়াও শিৱ বিষ্ণুৰ নামত ভেদ জ্ঞান কৰিব নালাগে। সেইবাবে মহাপুৰুষেও লিখিছে কেশৱ শিৱ শিৱ ঘুষিও সদায়, সেইখিনি নামৰ পাৰ্থক্য ৰখা নাই। আৰু কেতিয়াও বোলে কৃষ্ণ নাম শ্ৰেষ্ঠ নে শিৱ নাম শ্ৰেষ্ঠ নে ৰাম নাম শ্ৰেষ্ঠ, এইটো কেতিয়াও শাস্ত্ৰত এনেকুৱা প্ৰসংগও আহিছে যে 3 বাৰ বিষ্ণুৰ সহস্ৰ নাম উচ্চাৰণৰ ফল বোলে 1 ৰাম নামত আছে, তেনে 3 ৰাম নাম উচ্চাৰণৰ শক্তি 1 কৃষ্ণ নামত আছে। কিন্তু সেই তুলনাটো ভক্তজনৰ ভাৱৰ ওপৰত নিৰ্ভৰ কৰে। এইটো নহয় যে ভগৱান কৃষ্ণ নামতকৈ ৰাম নামৰ শক্তি বেছি, ৰাম নামতকৈ কৃষ্ণ নামৰ শক্তি কম, এইটো নহয়। ভক্তজনৰ ভাৱটো যি স্তৰত আছে সেই স্তৰতেই তেওঁ সেই নামৰ আশ্ৰয় কৰিব। ঈশ্বৰ যিহেতু পূৰ্ণ, ঈশ্বৰক যেতিয়া আমি পূৰ্ণ বুলিছোঁ তেতিয়াহ'লে তেওঁ গোবিন্দ নামতো পূৰ্ণ ৰূপত থাকিব লাগিব, কৃষ্ণ নামতো পূৰ্ণ ৰূপত থাকিব লাগিব, শিৱ নামতো পূৰ্ণ ৰূপত থাকিব লাগিব, ৰাম নামতো পূৰ্ণ ৰূপত থাকিব লাগিব। খালি সেই নামৰ সৈতে ভক্তজনৰ ভাৱটো জড়িত হোৱা প্ৰয়োজন। কিন্তু কৃষ্ণ শব্দটিয়ে উচ্চাৰণটিয়ে পূৰ্ণ আনন্দৰ কথা বুজায়। সেইকাৰণে এই কৃষ্ণ নামত অধিক গুৰুত্বতা দিয়া হ'ল। শাস্ত্ৰটোক সেইবাবেই অধিক গুৰুত্বতা দিছে যে কৃষ্ণ বুলি কোৱা সৰ্বা কৰস্বতী ইতি কৃষ্ণ, বা সকলো আনন্দৰ আধাৰ হৈছে সেই কৃষ্ণ। সেইবাবে সেই কৃষ্ণ নামৰ বেছি গুৰুত্বতা দিয়া হ'ল। আৰু কৃষ্ণ নামেৰে পৰম ব্ৰহ্মৰ নামটো চাওকচোন, নিৰুক্ত অনুসৰি ক শব্দে ক বৰ্ণই কৰ্ষণ কৰাকো বুজায়।
ঋকাৰে নৃসিংহৰ শক্তি বুজাক, আকাৰে আধাৰ শক্তিকো বুজায়, মূৰ্ধন্য শটোৱে সৃষ্টিৰ আদি শক্তিকো বুজায়। গতিকে তেনেদৰেও কৃষ্ণ নামটিৰ ব্যাকৰণিক অৰ্থ নিৰূপণ হৈছে। তাৰ জৰিয়তে আমাক বুজাব বিচাৰিছে যে এই নামতেই সকলো শক্তি সন্নিহিত হৈ আছে। কিন্তু কোনোবা এজনে অৰ্থ নজনাকৈ ভাৱেৰে যদি সেই নাম আশ্ৰয় কৰিছে তেতিয়াহ'লে সেই নামেও তৰি যাব পাৰিব, খালি সেই নামটোৰ সৈতে তেওঁৰ ভাৱটো জড়িত হোৱা প্ৰয়োজন। এতিয়া আকৌ পুনৰ প্ৰসংগলৈ ঘূৰি অহা হৈছে। তেতিয়াহ'লে শিৱ বিষ্ণুৰ অভেদতা জ্ঞান কৰাটো যদি দুখ হয়, তেতিয়াহ'লে এনেকুৱা এটা ধাৰণা সমাজত আছেনে বোলে শিৱ মূৰ্তিৰ আগত এনেকুৱা এটা বিতৰ্ক হয় নহয়, শিৱ মন্দিৰত বা শিৱ মূৰ্তিৰ আগত ভাগৱত পাঠ পঢ়িব পাৰে নে নোৱাৰে, নাম প্ৰসংগ কৰিব পাৰে নে নোৱাৰে। ইয়াত কথাটো এনেকুৱা হয়, আচলতে আমি নাম প্ৰসংগৰ যিখিনি আৰ্হি আমাৰ সমাজত আছে, এই আৰ্হিখিনিৰ মূল স্বজনকৰ্তা বা আৰ্হি প্ৰস্তুতকৰ্তা হৈছে কোন? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, নহয়নে? প্ৰসংগৰ যি আৰ্হি চলাওঁ সেই মহাপুৰুষজনাৰে নাতি পুৰুষোত্তম ঠাকুৰৰ আৰ্হিত আমাৰ সকলো সমাজত নাম প্ৰসংগৰ আৰ্হি চলে। আৰু সেই নাম প্ৰসংগৰ আৰ্হিৰ বাবে চাওকচোন আমাৰ ব্যৱস্থা কৰিলে কি গুৰু আসন ভাগি, নহয়নে? গতিকে এইখিনি এটা ব্যৱস্থাৰ মাজত সোমাই আছে। গতিকে পৰাপক্ষত এই ব্যৱস্থাটোৰ মাজত থাকিয়েই আমি ঈশ্বৰ উপাসনা কৰাটো প্ৰয়োজন। কাৰণ প্ৰশ্নটো আহি পৰিব নহয়, পূৰ্বতেতো শিৱ মন্দিৰততো মহাপুৰুষে প্ৰসংগ কৰা নাছিল, এইখিনিতে ক্লেশ এটা আহি পৰিব, নহয়নে? গতিকে এই ব্যৱস্থাটোৰ মাজেৰে আগবঢ়াটো প্ৰয়োজন। কিন্তু তাৰ অৰ্থ এইটো নহয় যে ক'ৰবাত শিৱ মন্দিৰ এভাগ আছে তাত বোলে ভাগৱত পঢ়াটো বা নাম গোৱাটো নিষেধ হ'ব, এইটো হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে? কাৰণ মহাদেৱ কাৰ ভক্ত? আমি যদি ভক্তি ভাৱ ৰূপত চাওঁ, তেওঁতো ভগৱান বিষ্ণুৰ নাম লয়, নহয়নে? আৰু যিদৰে ল'ৰা ছোৱালীৰ প্ৰশংসা মাক দেউতাকৰ আগত ক'লে মাক দেউতাকেই ভাল পায়, নহয়নে? গতিকে মহাদেৱৰ সন্মুখত যদি তেওঁৰে ইষ্ট নাম গুণনাম যদি কীৰ্তন কৰা হয়, তেতিয়া তেওঁ বেয়া পোৱাটো কোনো কথা নাই। ইয়াত যুক্তি তৰ্কৰ বিচাৰ কৰাৰ কোনো প্ৰয়োজন নাই। খালি মহাপুৰুষে যে এটা নিৰ্দিষ্ট ব্যৱস্থাৰ মাজত ৰাখিলে, সেইকাৰণে হয়তো অকণমান ভুল বুজাবুজি আহিব পাৰে। কাৰণ এনেদৰে এটা ব্যৱস্থাৰ মাজতে এইখিনি আৰ্হি দিলে, মন্দিৰৰ প্ৰসংগলৈ যোৱা নাছিল, সেইকাৰণে হয়তো সমাজভেদে কিছুমান হেৰি হয় যে ইয়াত আকৌ কেনেকৈ হ'ব, সেইটো বুজাবুজিৰ আধাৰত পৰিচালনা হ'ব লাগে। আৰু দ্বিতীয়তে এইটো কিন্তু কোনেও ক'ব নোৱাৰে যে সেই মন্দিৰ ভাগত কোনোবা ভাগৱত পঢ়িলে দুখ হ'ব নি। ভাগৱত তাততো মহাদেৱৰ কথা আছে, আৰু মহাদেৱ আৰু বিষ্ণুৰ গুণনামত যেতিয়া আমি পাৰ্থক্য নাই বুলি কৈছোঁ, তেতিয়াহ'লে সেই ভাৱনাৰে কৰিলেই হ'ল। কুকুৰটোকো দেখিলে যেতিয়া ৰাম বুলি আছে বুলি ভাৱনা কৰিবলৈ কৈছে, তেতিয়াহ'লে বাহ্যিক ৰূপত যিয়েই নাথাকক আমি ঈশ্বৰ কৃষ্ণ সমন্বিত কৰি পেলাই ভাৱটো ৰাখিলেই হ'ল, নহয়নে? আপুনি বোলে আমুক, তেওঁ তামুক, এই দৃষ্টিটো নাৰাখি ঈশ্বৰৰে তেওঁ ভক্ত, এই ৰূপত গ্ৰহণ কৰিলেই হয়, তেতিয়াতো কোনো দুখ নাই। খালি এই আন্তৰিক কথাখিনিত আমাৰ গুৰুত্ব এটা নাথাকে, সেইখিনি আপোনাৰ পন্থৰ মাজত, ধৰ্ম মতৰ মাজত, সম্প্ৰদায়ৰ মাজত, যুক্তি তৰ্কৰ মাজত ঢেৰ বাক বিতণ্ডা হৈ থাকে। এই ভুল ধাৰণাখিনি কেতিয়াও থাকিব নালাগে, বিশেষকৈ বৈষ্ণৱ মাৰ্গত। কাৰণ এইটো সহনশীলতাৰ মাৰ্গ, এইটো যুক্তি তৰ্ক কৰি বাক বিতণ্ডা কৰাৰ মাৰ্গ নহয়। আৰু এই শিৱদক্ষৰ বিৰুদ্ধৰ প্ৰসংগৰ পাছতেই আহে ধ্ৰুৱচৰিত, মহাৰাজ উত্তানপাদৰ পুত্ৰ ধ্ৰুৱৰ চৰিতৰ বিষয়ে। এতিয়া সেই প্ৰসংগ যোৱাৰ আগত অকণমান পাঠ আগবাঢ়ক।